আজিৰে পৰা অৰুণোদয় আঁচনিৰ কাৰণে নতুনকৈ আবেদন প্ৰক্ৰিয়া চলিছে। আজি হৈছে 15 তাৰিখ আৰু 15 তাৰিখৰ পৰা 28 তাৰিখ পৰ্যন্ত অৰুণোদয় আঁচনিৰ কাৰণে আবেদন হ'ব। আমাৰ অসমত অসম চৰকাৰে অৰুণোদয়ৰ সভা আয়োজন কৰিছে আজিৰে পৰা, যি হৈছে 15 ডিচেম্বৰ। আজিৰে পৰা অৰুণোদয় আঁচনিৰ ব্যৱস্থা মুকলি কৰি দিয়া হৈছে। আৰু এই অৰুণোদয় আঁচনিৰ ডিচেম্বৰ মাহত কিয় কৰিছে জানেনে বাৰু? কাৰণ আগন্তুক আহি আছে আপোনালোকৰ কাৰণে পঞ্চায়ত নিৰ্বাচন। আৰু আপোনালোকে চাব, চৰকাৰী যিমানবিলাক আঁচনি আছে, আঁচনিৰ যিবিলাক নেকি সভা মিটিং, সেইবিলাক তেওঁলোকে পৰাপক্ষত নিৰ্বাচনৰ প্ৰাকখনত পেলাবলৈ ট্ৰাই কৰে। আৰু অৰুণোদয় আঁচনিৰ সভা পতাৰ কি প্ৰয়োজনীয়তা আছে? কাৰণ অৰুণোদয় আঁচনিৰ এপ্লিকেশ্যন দি দিব লাগে আৰু তেওঁলোকে আবেদন কৰিব। আপোনালোকে যদি ভাবে যে তেওঁলোকে পাব লাগে, তেওঁলোকক দি দিব, বছ হৈ গ'ল। কিন্তু তেওঁলোকৰ যিহেতু নিৰ্বাচন আহি আছে, গতিকে নিৰ্বাচনৰ প্ৰচাৰো হৈ যাব আৰু এক প্ৰকাৰে অৰুণোদয় আঁচনিৰ সভা আয়োজন কৰাও হৈ যাব। এক গুলি দুই চিকাৰ, এইটো হিমন্ত বিশ্ব শৰ্মা দেৱৰ বুদ্ধি, বেলেগ কাৰো হ'বই নোৱাৰে। কিন্তু বন্ধু বান্ধৱীসকল, যিসকলে নেকি পোৱা নাই তেওঁলোকেতো আবেদন কৰিব আজিৰে পৰা। কিন্তু কথাটো হৈ গ'ল, যিসকল লোকে নেকি অলৰেডি পাই আছে তেওঁলোকৰ নাম হয়তো এতিয়া বাদ পৰিব পাৰে অৰুণোদয় আঁচনিৰ পৰা। তেওঁলোকে অৰুণোদয় আঁচনিৰ পইচা নাপাব পাৰে। কিয় আৰু কেনেকৈ আপোনালোকে ক'ত আবেদন কৰিব, সকলোবিলাক আজিৰ এইটো ভিডিঅ'ত আপোনালোকক জনোৱা হ'ব। তো ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। মই শ্ৰীপাঞ্জী গগৈ, আপোনালোকে চাই আছে আপোন নিউজ। আহক আৰম্ভ কৰোঁ আজিৰ ভিডিঅ'। তো আপোনালোকক কি ডকুমেণ্ট পাতি লাগিব অৰুণোদয় আঁচনিৰ কাৰণে আবেদন কৰিবৰ বাবে, সেইবিলাকৰ বিষয়ে আপোনালোকক এই ভিডিঅ'টোত নজনাওঁ, যিহেতু আপোনালোকক জনোৱা হ'ব বা আপোনালোকে হয়তো অলৰেডি জানে যে অৰুণোদয় আঁচনিৰ কাৰণে পইচা পাবৰ বাবে কি ডকুমেণ্ট পাতিৰ প্ৰয়োজনীয়তা আহে। এতিয়া কথাটো হৈ গ'ল, নতুন যিসকলে নেকি আবেদন কৰিব বিচাৰে তেওঁলোকে কেনেকৈ আবেদন কৰিব। তো আবেদন কৰিবৰ কাৰণে আপোনালোকৰ গাঁও পঞ্চায়তৰ যিজন নেকি মেম্বাৰ আছিলে, মেম্বাৰজনক আপোনালোকে লগ ধৰক। তেওঁলোকৰ হাততেই বৰ্তমান সময়ত ডকুমেণ্টবিলাক জমা কৰিব লাগিব আৰু এখন মিটিং আয়োজন কৰা হ'ব। সেই মিটিঙত যিসকলে যাব, হয়তো তেওঁলোকক চাগে ফৰ্ম দিয়া হ'ব, তেওঁলোকৰ নাম সন্নিৱিষ্ট কৰা হ'ব। এতিয়ালৈকে ফৰ্ম দিয়া হোৱা নাই। 18 তাৰিখৰ পৰা সভা আয়োজন কৰা হ'ব অসমৰ বিভিন্ন স্থানত আৰু আপোনালোকে সেই মিটিঙত যাব লাগিব আৰু তাৰ পাছত আপোনালোকে আবেদন কৰিব পাৰিব। আপোনালোকৰ পৰা ডকুমেণ্ট পাতি লোৱা হ'ব। সেইটো হৈছে প্ৰক্ৰিয়া নতুন আবেদনকাৰীসকলৰ বাবে। এতিয়া যিসকল লোকে নেকি পূৰ্বৰে পৰা পাই আহিছে তেওঁলোকেও এতিয়া আবেদন কৰিব লাগিব বুলি জনাইছে। আপোনালোকে পুনৰ আবেদন কৰিব লাগিব আপোনালোকৰ পইচা পাই থাকিবৰ কাৰণে। আপুনি বোলে পইচা পাই আছে, আবেদন নকৰিলে তেন্তে আপোনাৰ নামটো কেনচেল কৰি দিয়া হ'ব। গতিকে আপুনি যদি পূৰ্বৰ পৰাই পাই আছে, তেতিয়াও আপোনালোকে সেই মিটিংখনত যাব লাগিব বা সেই সভাখনত যাব লাগিব। আপোনালোকে আবেদন কৰিব লাগিব, ডকুমেণ্ট জমা কৰিব লাগিব, তেতিয়াহে আপোনালোকে পইচা লাভ কৰিব। বা ধৰি লওক মিটিং যদি আয়োজন নকৰেও আপোনালোকে ডকুমেণ্ট গৈ জমা কৰিবই লাগিব, তেতিয়াহে আপোনালোকে পইচা লাভ কৰিব। আল্টিমেটলি ক'বলৈ গ'লে মিটিংটো সব জেগাতেই হ'ব চাগে মোৰ মতে। তো এইটোৱে হ'ব যে কাৰণ যিসকল মহিলাই নেকি অলৰেডি পাই আছে তেওঁলোকে হয়তো নাযাবও পাৰে, যে নাযাওঁ আমিতো পায়ে আছোঁ। কিন্তু এতিয়া তেওঁলোকেও যাব লাগিব সেই মিটিংবিলাকত। তো এই কথা মই কোৱা নাই, অখিল গগৈ ডাঙৰীয়াই কৈছে। অখিল গগৈ ডাঙৰীয়াই এইটো এটা এলিগ্ৰেশ্যন লগাইছে বিজেপি পাৰ্টিৰ ওপৰত, যে বিজেপি পাৰ্টিৰ এইটো এটা চক্ৰান্ত, মহিলাসকলক হাৰাশাস্তিত ভোগাইছে, মহিলাসকলক হাৰাশাস্তি দিছে। তেখেতে কৈছে যে এনেকুৱা মিটিং পতাৰ কি প্ৰয়োজনীয়তা আছে, তেওঁলোকক ডাইৰেক্টলি এপ্লিকেশ্যন দি দিয়ক, হয়তো পঞ্চায়তৰ জৰিয়তে, হয়তো আপোনাৰ সেয়া ব্লকৰ জৰিয়তে, নহ'লে DC অফিচৰ জৰিয়তে তেওঁলোকক এপ্লিকেশ্যন কৰিবলৈ কওক। এপ্লিকেশ্যন কৰিব বা অনলাইনৰ মাধ্যমত এপ্লিকেশ্যন কৰক, আপোনালোকে এপ্ৰুভ কৰিব আৰু পইচা তেওঁলোকৰ একাউণ্টত দি দিব, বছ চিধা কথা। কিন্তু অসম চৰকাৰে কি কৰিছে, আপোনালোকে ফৰ্ম আনিব লাগিব বিজেপি পাৰ্টিৰ পৰা। তো বিজেপি পাৰ্টিৰ পৰা ফৰ্ম অনাৰ লগে লগে আপোনালোকে ইনডাইৰেক্টলি বিজেপিক ছাপোৰ্ট কৰিব লাগিব, ভোট দি আপোনালোকে বিজেপিক দিব লাগিব। যদি আপোনালোকে ভোট নিদিয়ে, বিজেপি পাৰ্টিয়ে আপোনালোকৰ ফৰ্মখন ছাবমিট নকৰিব, আপোনালোকে পইচা নাপাব, বছ সেইটোৱেই কথা। গতিকে যি কি নহওক, আপোনালোকে 15 তাৰিখৰ পৰা 28 তাৰিখৰ ভিতৰত আবেদন কৰিবই লাগিব। যদি নকৰে, পুৰণা হওক নতুন হওক কথা নাই, যদি আবেদন নকৰে তেনেহ'লে কিন্তু পইচা নাপাব, সেইষাৰ কথা মনত ৰাখিব। তো আজিৰ ভিডিঅ'ত জনাবলগীয়া খবৰ ইমানটোৱে আছিলে। খবৰটো জানি কেনেকুৱা লাগিলে কমেণ্ট কৰি জনাব। যদি ভাল লাগিলে লাইক এটা কৰিব, চেনেল যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইবটো কৰি ল'ব। পুনৰ এটা ভিডিঅ' লগ পোৱাৰ সাজু বিৰাম মাগিছোঁ। ধন্যবাদ। জয় অসম।